हेलो एवरीवन अस्सलाम लगते नमस्कार आपलोक मोर এটা নতুন দিনলৈ স্বাগতম জনালটো আজি বহুত দিনৰ পৰা বিচাৰি থকা হোম টুৰ ভিডিও যেটো একেলগে দিয়াটো মোৰ কাৰণে সম্ভৱ নহয় তো এইকাৰণে মই এটা ৰুম দেখাই আছো আপোনালোকক তো আজি দিম মই মোৰ ৰুম টুৰ মাছুমাৰ ৰুমটো দেখুৱালো আজি মই মোৰ ৰুমটো দেখুৱাবলৈ তো বলক এটা ভিডিও এইখিনি আৰম্ভ কৰো তো সিৰিৰ পৰা এনেকৈ আহি এই এৰিয়া পাই ইয়াতে যেটো কোনো নবহে সেইকাৰণে আমি এটা ভিডিও বহাই দিছো তো তাৰ পৰা এই তো মোৰ ৰুম আৰু ইফালে মা আৰু মাছুমাৰ ৰুম এইটোৱে হৈছে মোৰ ৰুমটো লগাই দিছো এইটো মানে বেছিকৈ আহিছিলে ফুল এটা তো বলক এতিয়া মোৰ ৰুমলৈ যাওঁ ৰুমটোত সোমাই কি অকণমান এনেকুৱা ধৰণৰ দেখি মোৰ ৰুমটো তো তাৰ পৰা এতিয়া এইটো সাইড দেখাম আপোনালোকক মই ফাৰ্ষ্টৰ পৰা দেখাম তো এইখন আছে দৰ্জাখন আৰু ইয়াৰ ইফালে আছে মোৰ বাথৰুম আৰু ইফালে বাকি যিবোৰ মই ৰাখিছো যেনেকৈ দেখুৱাম তেনেকৈ আই কি প্ৰথমতে আছে মোৰ ডাষ্টবিনটো যেহেতু মই লেতেৰা পৰি থাকিলে বেয়া পাওঁ তো এইখন ডাষ্টবিনটো মুখতে আছে তাৰপিছত এইখন বিচনাৰ লগত যোনখন ছাইড টেবুল দিয়ে সেইখন হয় তাৰপিছত এইটো এটা চেল্ফ হয় ইয়াতে এনেকৈ খুলিব পাৰি মই দেখুৱাইছোঁ আপোনালোকক অনলাইনত তাৰপিছত এইটো মোৰ টিভিটো অকণমান আগলৈ আহি পেলাই আছে মোৰ এইটো শ্ব'কেছটো আৰু এইটো শ্ব'কেছ আৰু এইটো মোৰ ৱাৰ্ড্ৰবটো এইটো ৱাৰ্ড্ৰব আৰু এইটো শ্ব'কেছ একেলগে কিনিছিলোঁ আৰু এই দুইটা কালাৰ দুটা মিলাই লৈছিলোঁ মই কাৰণ তেতিয়া যেনেকুৱা চলিছিলে মই লৈছিলোঁ 2016ত লৈছিলোঁ আৰু এতিয়া যেনেকৈ কাঠৰ চলি আছে ৱাৰ্ড্ৰববোৰ আকৌ শ্ব'কেছবোৰ তো তেতিয়া নাছিলে মানে ইমান নাছিলে মানে এতিয়া যেনেকৈ পুৰা মানে বহুত বেছি মানে ট্ৰেণ্ডত চলি আছে ন তেতিয়া নাছিলে তেতিয়া এনেকুৱাই আছিলে আৰু মই সেইটো এনেকুৱা লৈছোঁ আৰু ইয়াতে মোৰ ডিনাৰ ছেট আছে টি ছেট বাকী এইবিলাক মই কাঁহী বাতি লৈ গোটাই থৈছিলোঁ চব ইয়াত আছে আৰু ইয়াতে মই কাপোৰ ৰাখিছোঁ তো বহুত দিনৰ পৰা মোৰ ৰুম টুৰৰ এটা ভিডিঅ'ৰ ডিমাণ্ড আহি আছিলে হোম টুৰৰ আহি আছিলে কিন্তু মই গোটেই যিহেতু ঘৰটো ডাঙৰ আমাৰ তো এফালে সামৰিলে এফালে লেতেৰা হৈ যায় এফালে লেতেৰা হ'লে এফালে সামৰিব লাগে তো সেইকাৰণে মই এনেকৈ পাৰ্টকৈ দিছোঁ মাছুমাৰ ৰুমটো দেখুৱালোঁ এতিয়া আজিৰ ভিডিঅ'ত আপোনালোকক মোৰ ৰুমটো দেখুৱাম তো তাৰ পৰা অকণমান আগলৈ গৈ এইটো ৱাৰ্ড্ৰব আছে মোৰ এইটো মই লৈছিলোঁ এইটো মোক মানুহজনে লৈ দিছিলে বাৰুতে আৰু তাৰপিছতে এইডোখৰ আহি এৰিয়া এইডোখৰ এনেকৈ বহিবলৈ কাৰণে বনাইছিলোঁ মই আপোনালোকে এইটো ৰিলছত চাইছে আৰু মই ইউটিউবতো দেখুৱাইছোঁ যোনদিনাখন মই এইডোখৰ ৰেডি কৰিছিলোঁ তাৰপিছত এইটো হৈছে মোৰ এইটো কি জানেনে মোৰ ট্ৰাংকটো যিটো লগত দিছিলে মোক ট্ৰাংক সেইটো ট্ৰাংক হয় আৰু এইখন মেটাজৰ চকী আৰু এখন ফেভৰেট চকী যিখন তাক মুনকাই দিছিলে গোলাঘাট যাওঁতে বৈ আৰু মুনকাই আনি দিছিলে এইখন এইটো এনেকৈ বনাইছোঁ আৰু তাৰ লগতে আছে এইটো কুশ্যনটো এইটো দেখিছেনে এইটো কুশ্যন মই নিজে বনোৱা হয় আৰু এইটো মই একদম এইবিলাক চব নিজে কৰিছোঁ খালি ভিতৰৰ স্পঞ্জটো আৰু কাপোৰটো কিনি আনিছোঁ বাকী মই হাতেদি কৰা হয় সেইকাৰণে মই এইটো পেলাবলৈ বিচাৰা নাই লেতেৰা হৈ গৈছে ধুলেও লেতেৰাটো নাযায় এইটো এনেকৈ ৰাখিছোঁ আৰু এইটো ৱাৰ্ড্ৰবৰ অৱস্থা দেখিছেনে এইটো মেটাজে লগাইছে এইকেইটা আৰু এইফালে হেংগাৰডাল ওলমি আছে মেটাজৰ স্কুলীয়া ইউনিফৰ্মটো এনেকৈ ৰাখোঁ মই অকণমান আগলৈ আহি পেলাই মোৰ ফেভৰেট প্লেচ মানে মোৰ ড্ৰেছিংটো এইখন মোৰ ড্ৰেছিং মোক ড্ৰেছিংখনত মানে যেতিয়া মই সৰু আছিলোঁ তেতিয়া মানে মোৰ নিজৰ ড্ৰেছিং এখন লাগিছিল আৰু কিন্তু গ্লাছখন বহুত ডাঙৰ তো তেনেকৈ আবাই মোক ডাঙৰকৈ এখন বনোৱাই দিছে এইখন ডিজাইনটো মই পচন্দ কৰিছোঁ আৰু এইফালে এইবিলাক ইয়াতো বস্তু এইবিলাক চব আছে ইয়াত তেনেকৈ আৰু মই মোৰ যেনেকৈ ৱাৰ্ড্ৰবটো পিংক হয় তেনেকৈ মই মোৰ পৰ্দাকেইখনো পিংক লগাইছোঁ ভাল লাগে যিহেতু পিংকটো মোৰ ফেভৰেট কালাৰ হয় তো ইয়াৰ পৰা অকণমান আগলৈ যাম এতিয়া তাৰ পৰা অকণমান আগলৈ আহি পেলাই ইয়াত মেটাজৰ পঢ়া টেবুলখন আৰু পঢ়া টেবুলখন মই তাক এইবোৰ কিবা কিবি বনাই দিছোঁ এইবিলাক মই ওচৰৰ পৰা দেখাই আছোঁ আৰু এইখন দেখিছেনে এইখন হৈছে এখন স্পঞ্জি টাইপৰ কিবা মেট হয় যেতিয়া মেটাজে প্ৰথম মানে স্ক্ৰল কৰিবলৈ শিকিছিলে তেতিয়া মুনকাই এখন মোক লৈ দিছিলে কাজিৰঙাত তাৰপিছত মই তেতিয়াৰ পৰা এখন পেলোৱা নাই এইখন এনেকৈয়ে মোৰ ৰুমত থাকে মই য'তে আছোঁ এইখন মানে মই লগত লৈ ঘূৰিছোঁ কাৰণ কিয় এতিয়াও মেটাজ পটককৈ আহি বহি যায় পকাত তো সেইকাৰণে মই এখন নন ষ্টপ পাৰি ৰাখোঁ যাতে সি আহিলে এইখনত বহে পকাত নহয় কাৰণ তাৰ ঠাণ্ডাটো পটককৈ লাগে তো এনেকৈ মই মেটাজৰ পঢ়া টেবুলখন আছে আৰু পঢ়া টেবুলখন মই ওচৰৰ পৰা দেখাই আছোঁ ফাৰ্ষ্ট মানে স্কুলত গৈছিলে স্কুলত ঢেৰ কিবা কিবি লগোৱা আছিলে সি খুব বেছি ভাল পায় এইবোৰ চাই সেইকাৰণে ময়ো তাক তেনেকৈ তাৰ কৰ্ণাৰটো বনাই দিম ভাবিছিলোঁ তো মই তাক ইয়াত মানে মেটাজ বুলি লিখিম বুলি ভাবিছিলোঁ স্পেচখনত খালী স্পেচখনত কিন্তু মই এইটো নোৱাৰিলোঁ কাৰণ যেনেকৈ ভাবিছিলোঁ তেনেকৈ মানে বস্তুকেইটা মই বিচাৰি নাপালোঁ তো তেনেকৈ ইয়াতে উইকৰ নাম লিখা আছে এইটো হৈছে তাৰ মেডেল এইটো সি স্পৰ্টছ ডেত পাইছিলে মেডেলটো তাৰপিছত এইকেইটা মানডে টিউজডে সেইবিলাক মই এনেকৈ বনাই দিছিলোঁ হাতেদি এনেকৈ বনাই দিছিলোঁ তাক মই এইবিলাক ডাক কাগজ আৰু পৰি থকা এনেই ফ্লিপকাৰ্টত যে বস্তুবিলাক আহে কাৰ্টুনৰ সেই কাৰ্টুনত মই এইবিলাক কালাৰ কৰি বনাই দিছোঁ তাক আৰু যদি বাচ্চাটোৰ মানে পঢ়া টেবুলখন অকণমান কালাৰফুল হয় এনেকুৱা কিবা কিবি থাকে তেতিয়া পোৱালিটোৱে টেবুলখনত বহিবলৈ ভাল পায় কিন্তু মোৰ মেটাজে এইটো তাৰ ফেভৰেট কৰ্ণাৰ হয় কিন্তু সি ইয়াত নপঢ়ে সি বিচনাতে পঢ়ে বেছিকৈ যিহেতু লাইটৰ পোহৰটো এইখিনিত কম অকণমান পঢ়া বাঢ়ি গৈ থাকিব তেতিয়া মই তাক এটা চাগে লাইট চাইট লগাই দিম আৰু নহ'লে তাক চেঞ্জ কৰি দিম তাৰপিছত এইটো তাৰ মেডেলটো এনেকৈ থৈ দিছোঁ
আৰু এইখন 1 2 3 এখন চাৰ্ট বনাই দিছিলোঁ 10লৈকে জানিলে বাকীখিনি এনেই জানি যাব তো সেইকাৰণে মই 10লৈকে থকা বনাইছোঁ এনেকৈ 1 1 2 তেনেকৈ কৰি পেলাই বনাই দিছোঁ এইখন সি ফাৰ্ষ্ট মানে নিজে ৱাটাৰ কালাৰ কৰিছিলে তো এইখন সি নিজে লগাইছে এইটো তাৰ স্কুলৰ পৰা দিছিলে কিবা এক্টিভিটি আছিলে তো স্কুলৰ পৰা যিবোৰ এক্টিভিটি কৰি পেলাই বস্তুবিলাক দিয়ে সেইবিলাক মই এনেকৈ ৰাখি থওঁ মানে এইটো দিৱালীত কৰিছিলে এক্টিভিটি আৰু এইটো কিবা এটা আছিলে যোৱাবাৰ এক্সামৰ সময়ত কৰিছিলে তাৰপিছত এইফালে এনেকৈ শ্বেপকেইটা 4টা শ্বেপ মই এনেকৈ লগাইছিলোঁ যিহেতু প্ৰথম নাৰ্চাৰীত এইকেইটা শ্বেপে শিকাইছিলে তো সেইকাৰণে মই এইকেইটাহে শ্বেপ লগাই ৰাখিছোঁ তাৰপিছত এনেকৈ কিতাপখিনি চব উলিয়াই এনেকৈ থৈ দিয়ে সি কেতিয়াও নাকামৰে মই সদায় কামুৰি থাকিব লাগে আৰু এইখন কেলেণ্ডাৰ কাশ্মীৰাই বনাইছিলে এখন স্কুলত জমা দিয়া নহ'ল বাৰুতে তো সেইকাৰণে এখন মই ঘৰতে তাৰ টেবুলত থৈ দিছোঁ আৰু এইফালে তাৰ মোৰ মেডিচিন আৰু এইটো পিংক কৈছিলোঁ নহয় এইটো মোৰ পিংক পাৰ্চটো কালি মই হস্পিটেল গৈছিলোঁ লৈ গৈছিলোঁ এনেকৈ থোৱা আছে আকৌ যিহেতু যাবই লাগিব তাৰপিছতে মই এটা এনেকৈ টাবত পুলি এটা লগাই থৈছোঁ টেবুলৰ ওপৰতে থৈছোঁ অকণমান আগলৈ আহি পেলাই সেইটো চোফাৰ লগৰ চোফাটো ইয়াত লগাই থৈছোঁ যিহেতু টিভি চাবলৈ কাৰণে এইটো খুব পাৰফেক্ট তো সেইকাৰণে এইটো চোফা ইয়াত লগাইছোঁ আৰু তাৰপিছত এইফালে চকীখন আছে এইখন মোৰ প্ৰেগনেঞ্চিৰ সময়ত যেতিয়া মই প্ৰেগনেণ্ট আছিলোঁ তেতিয়া মই মানে য'তে ত'তে বহিবলৈ হ'লে মানে মই এনেকৈ আউজি যাওঁ মানে সেই তেতিয়া কাকাই মোক এইখন চকী আনি দিছিলে আৰু এইটো হৈছে মোৰ ফেভৰেট প্লেচ মানে মোৰ বিচনাখন এইখন বিচনা এনেকৈ চিম্পলকৈ বনাইছে এইখন মোক লগত দিয়া বিচনাখন নহয় বাৰুতে মোক লগত দিয়া বিচনাখন বেলেগ এটা ৰুমত ৰাখিছোঁ কাৰণ সেইখন ওখ আছিলে আৰু সেইখন ওখ মানে মই চাপৰে কৰিব কিন্তু ডিজাইনটোৰ কাৰণে ওখ কৰিবলগীয়া হ'ল তো সেইকাৰণে মই এখন মানে খোজ নাছিলোঁ তেতিয়া মোক মানুহজনে এইখন বিচনা বনাই দিছিলে তাৰপিছতে সিফালে এটা শ্ব'কেছ আছে সেইটো দেখুৱাই আছোঁ আপোনাক ওচৰৰ পৰা এটা হেৰি আছে কি কয় বক্সেই ক'ম আৰু ইয়াতে লেতেৰা কাপোৰখিনি পেলাবৰ কাৰণে জমা কৰি ৰাখিবৰ কাৰণে এখন ৰাখা আছে তাৰপিছতে এইটো হৈছে মোৰ বাথৰুম যিটো মই দেখুৱাওঁ তাৰ পৰা অকণমান আগবাঢ়ি আহিলে এইটো মোৰ শ্ব'কেছ এইটো আছিলে মুনকাৰ যেতিয়া সি পঢ়ি আছিলে তেতিয়া তাক এখন এইটো বনাই দিছিলে কিতাপ থ'বলৈ তাৰপিছত যেতিয়া মেহতাজ জন্ম হ'ল তেতিয়া সেইটো জেগাত সেইটো ঘৰত আমাৰ জেগা কম আছিলে এইটো বাহিৰৰ ৰুমত আছিলে তাৰপিছত যেতিয়া সিহঁতে ইয়াত চিফ্ট হ'ল তেতিয়া মই এইটো লৈ ল'লোঁ সেইকাৰণে মোক ক'লে বাবুৰ কাপোৰ থ'ম তো এতিয়া বাবুৰ কাপোৰ নাথাকে ইয়াতে চব মোৰ ৰেগুলাৰ ইউজৰ যিখিনি কাপোৰ সেইখিনি থাকে ইয়াতে কিবা কিবি আছে আৰু এইবিলাক সৰু সুৰা বস্তু তো সেয়াই আৰু তো ইয়াতে মই এনেকৈ মেহতাজৰ যিটো কলগেট ব্ৰাছ সেইকেইটা মই ইয়াতে ৰাখোঁ বাথৰুমত নাৰাখোঁ তাৰপিছত মেহতাজৰ এখন অকণমানিৰ ফটো এইখন প্ৰথম তাৰ দাদাকৰ দোৱা আছিলে তাৰ এবছৰ হোৱাৰ 1 মাহ পিছৰ ফটো আছিলে প্ৰথম সি কুৰ্তা পাইজামা পিন্ধিছিলে তাৰপিছতে আছে এইটো এটা পুলি চৰি এইটো এটা টাব এইটো মই আনিছিলোঁ ইয়াতে মৰাপাতৰ যোনটো সেইটো এটা কিনিবলৈ পায় ন এইটোৰ লগত কিন্তু মানুহজনে ৰাখিবলৈ নিদিলে কাৰণ নাপায় বুলি ক'লে মৰা যিহেতু এইটো এটা মৰা বস্তু ন এইকেইটা মোক পেলাবলৈ কৈ আছে কিন্তু মই পেলোৱা নাই কৈছে ৰুমত ৰাখিলে মানে কেঁচা বস্তু ৰাখিবা নহ'লে এইবিলাক মানে প্লাষ্টিকৰ যোনবিলাক বস্তু মৰা বস্তু এইবিলাক নাৰাখিবা নাপায় বুলি কৈছে তেওঁ তো এইখিনি পেলাব লাগিব মই কেঁচা ফুল ইয়াত দিবলৈ বিচাৰি পোৱা নাই কি দিম মই ভাবি পোৱা নাই একচুৱেলি তো তেতিয়া যেতিয়া ভাবিম তেতিয়া আনিম আৰু তাৰপিছতে আমাৰ এখন ফটো আছে এখন দুখন লগাই থৈছোঁ মই ফ্ৰেমটো যিহেতু বেকাকৈ আৰু তাৰ লগতে এইখন চাওকচোন মেহতাজে সি হেনো আৰ্ট কৰিছে এখন লগাই থৈছিলে মই পাহৰিলোঁ এইখন লগাবলৈ তো এইখন এনেকৈ থৈছে আৰু তাৰ পৰা অকণমান আগলৈ আহিলে এইখন আমাৰ ফটো যিখন আমি মোৰ 2 নম্বৰ দাদাৰ বিয়াত উঠিছিলোঁ তাৰপাছতে ইয়াতে মোৰ আমাৰ তছবি আৰু মোৰ যোনখন নামাজ শিক্ষা সেইখন আছে আৰু মই কোৰাণখন ৰুমত নাৰাখোঁ মাহঁতৰ ৰুমত ৰাখোঁ মাহঁতৰ ৰুমত যিহেতু অকণমান ওপৰত থাকে আৰু মোৰ ৰুমত তেনেকুৱা ওখ জেগা নাই আৰু যোনকেইটা ৱাৰ্ড্ৰপ আছে সেইকেইটা ভৰি চাইডে আছে তো মই সেইকাৰণে নাৰাখোঁ তো তাৰ পৰা অকণমান আগলৈ আহি এনেকৈ টেবুল এখন ৰাখিছোঁ যিবোৰ আমাৰ ৰাতি পিন্ধা কাপোৰ মানে আজি ধৰ গা পা ধুই খুলি মেলি থৈছোঁ এইকেইটা চাফা কাপোৰ সেই তেনেকুৱা কাপোৰবোৰ ইয়াতে ৰাখিছোঁ তাৰপাছতে টৰ্চ চৰ্চবোৰ ৰাখিবৰ কাৰণে এখন কৰ্নাৰত দিছোঁ আৰু এইফালে মোৰ জাইনামাজ আছে আৰু সেয়াৰ এই ৰুমটো মই এইটো ছাইডৰ পৰা দেখাই দি আছোঁ কেনেকুৱা লাগে দেখিবলৈ এইটো ৰুম সেয়াই আজি মোৰ ৰুমটোৰ দিওঁ তাৰপিছত মাহঁতৰটো দিম তাৰপিছত মেহতাজৰ যোনটো ৰুম ৰাখিছোঁ এইটো মোৰ একচুৱেলি মেহতাজৰ ৰুম নহয় মানে হয় নামত মেহতাজৰ কিন্তু তাতে মোৰ যোনখিনি এক্সট্ৰা কাপোৰ ঠাণ্ডা কাপোৰ মোৰ এখন বিচনা মাহঁতৰ বিচনা মোৰ আলনাডাল মেহতাজৰ ৱাৰ্ড্ৰপ মোৰ আৰু এটা ৱাৰ্ড্ৰপ এইবিলাক চব তাত ৰাখিছোঁ সেইটো আপোনালোকক বেলেগ এদিন দেখুৱাম বহুত বেছি খেচি মেচি হৈ আছে তাতে মোৰ চেণ্ডেলৰ ৱাৰ্ড্ৰপ এটা আছে তো চব তাতে আছে এইটো ৰুমত মই মানে ৰখা নাই যিহেতু জেগা নাইও বাৰু এইটো ৰুমত তো সেয়ে ৰুমটো কেনেকুৱা লাগিলে ক'ব আপোনালোকে আৰু এইখন বিচনা মোৰ মানুহজনে দিয়া দেই মোৰ লগত দিয়া বিচনাখন নহয় আৰু মোৰ এইটো ৰুমত মোৰ লগত দিয়া বস্তুৰ ভিতৰত ৱাৰ্ড্ৰপটো শ্ব'কেছটো আৰু মোৰ ড্ৰেছিংখন আছে আৰু মোৰ ট্ৰাংকটো এইকেইটাই আছে আৰু বাকীবোৰ মই এক্সট্ৰাকৈ লোৱা হয়তো আপুনি মোক পিছত আনি দিছে হয়তো মানুহজনে পিছত লৈ দিছে তেনেকুৱা বস্তুবোৰ আছে ইয়াতে তো সেয়াই তো আজি এইটো ভিডিঅ' ইমানতে এণ্ড কৰিলোঁ বাই